নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল। আজি ভাত খাই উঠি অকণমান জিৰাইছিলোঁ আৰু তাতে ভাবিলোঁ মোৰ যিহেতু ইউটিউব চেনেলটো আছে, বহুত দিন ইউটিউব চেনেলটোত মই একো দিয়া হোৱা নাই, গতিকে একে ঠাইতে ৰৈ গৈছে আৰু মন নোযোৱা হৈছে এই ক্ষেত্ৰখনৰ লগত জড়িত হ'বৰ কাৰণে। আৰু এনেই মন নোযোৱা হৈছিলে, তাতে এতিয়া আকৌ হঠাৎ আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ নাইকিয়া হৈ গ'ল। সমগ্ৰ অসম ভাৰত তথা বিশ্ববাসীক আচৰিত কৰা ধৰণে আমাকো আচৰিত কৰিলে, গতিকে কোনো কাম কৰাৰ এটা ইচ্ছা নোহোৱা হ'ল। এইবোৰ ক্ষেত্ৰত বিশেষভাৱে দৈনন্দিন বা প্ৰাত্যক্ষিক জীৱনৰ যিবিলাক কাম কাজ কৰিব লাগিব সেইখিনি কৰিবই লাগিব। এনেকৈ ফেচবুক বা ইউটিউব ক্ষেত্ৰত কিবা কৰিব লাগিব, কিবা দিব লাগিব, এনেকুৱা ধৰণৰ কথাবোৰ একেবাৰে মনলৈ নহাই হ'ল। আচলতে আজিনো কি ক'ম, তথাপি বহুদিনৰ পিছত আহিছোঁ আকৌ ইউটিউবটো কিবা কিবি কামৰ মাজেদি আৰম্ভ কৰিম, কাৰণ মোৰ ইতিমধ্যে 5,000তকৈ অধিক, প্ৰায় 6,000 ছাবস্ক্ৰাইবাৰ আছে, মোৰ বন্ধু বান্ধৱী আছে। গতিকে তেখেতসকলৰ কাৰণে কিবা এটা কৰিব লাগিব, কিন্তু কি কৰিম একোৱে ভাবি পোৱা নাই। পঢ়া শুনা বুলিয়ে আহিছিলোঁ, আৰম্ভ কৰিম বুলি আহিছিলোঁ। মই অসমীয়া বিষয়ৰ বিষয়ে পাঠদান কৰিম বুলি আহিছিলোঁ, কিন্তু বৰ সঁহাৰি নোপোৱাৰ কাৰণে মই মোৰ খুৰীদেউ, মিনতী, ফুচি এইবিলাকৰ লগ লাগি কিছুমান ধেমেলীয়া ভিডিঅ' দিলোঁ। তাৰ লগে লগে মোৰ চেনেলটোত ছাবস্ক্ৰাইবাৰ বাঢ়িলে বা ভিউজো বাঢ়িলে। বৰ্তমান $26-27 গোট খায়ো আছে, কিন্তু মই আকৌ মাজতে আকৌ মই দিহানামো দিছিলোঁ, কিন্তু এতিয়া বিভিন্ন কাৰণত সময় নোপোৱা হ'লোঁ, গতিকে সেইবোৰ দিব পৰা হোৱা নাই। একেখিনিকে বাৰে বাৰে দি থকাটো ভাল কথা নহয়, গতিকে সেইকাৰণে অলপ দিন অব্যাহতি লৈছিলোঁ, কিন্তু নতুন চিন্তা আৰু পৰিকল্পনাৰে পুনৰ আৰম্ভ কৰিম বুলি ভাবিছোঁ। মোৰ কামখিনি, মোৰ ইউটিউব চেনেলটো পুনৰ সক্ৰিয় কৰি তোলাৰ চেষ্টা কৰিম, গতিকে আজি এনেকৈ আৰম্ভ কৰিছোঁ। গতিকে আপোনালোকে আগৰ দৰে মৰম চেনেহ দিব, আগবাঢ়ি যোৱাত সহায় কৰিব, আৰু আপোনালোকৰ সঁহাৰি পালেহে আমাৰ কিবা এটা কাম কৰি ভাল লাগে। আপোনালোকৰ সঁহাৰি যদি একেবাৰে নোহোৱা হৈ যায়, এই কামবোৰৰ প্ৰতি একেবাৰে মনোযোগ নোহোৱা হৈ যায়। আৰু সদায় চেষ্টা কৰিম যাতে কিবা এটা ভাল, কিবা এটা শিক্ষণীয় বা কিবা এটা আপোনালোকক মনোৰঞ্জন দিব পৰা কিবা এটা কাম কৰিবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে মৰম দিব, আশীৰ্বাদ কৰিব। আজি এনেকৈয়ে আৰম্ভ কৰিছোঁ, আহি আছোঁ ভাল ভাল কণ্টেণ্ট লৈ আপোনালোকৰ কাষলৈ। মই বিশেষ একো ডাঙৰ ইউটিউবাৰ নহয়, মাত্ৰ ইউটিউব ক্ষেত্ৰখনৰ লগত এনেদৰে কথা কৈ বিভিন্ন কাম কৰি ভাল কামখিনি কৰি ভাল পাওঁ, সেইকাৰণে ইউটিউব চেনেলটো আছে। মোৰ ইয়াত এইখিনি কথা আপোনালোকে শুনিব বুলি মোৰ মনে নধৰে, হ'লেও মই নিজৰ কামখিনি আৰম্ভ কৰিবৰ কাৰণে এনেকৈ আজি এটা ভিডিঅ' আপোনালোকৰ বাবে আপলোড কৰিছোঁ। মৰম দিব, আশীৰ্বাদ কৰিব। ধন্যবাদ।